আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আশা আমাৰ যেহেতুকে অসম চৰকাৰ আৰু ভাৰত চৰকাৰে আমাৰ সহস্ৰ সংগঠন কেইবাটাও আমাৰ উগ্ৰপন্থী সংগঠনৰ লগত আলোচনাত মিলিত হৈ এটা আদিবাসী শান্তি চুক্তি হ'ল 2022 চনৰ 15 ছেপ্টেম্বৰত আৰু শেহত গৈ সেইটো শান্তি চুক্তি মৰ্মে সমগ্ৰ আদিবাসী জনগোষ্ঠীৰ কাৰণে চৰকাৰে আদিবাসী ডেভেলপমেণ্ট কাউন্সিল ৱেলফেয়াৰ এণ্ড ডেভেলপমেণ্ট কাউন্সিল এটা গঠন কৰি দিলে আৰু সেই মৰ্মে আজি ভাৰত চৰকাৰে 500 কোটি টকা আৰু অসম চৰকাৰে 500 কোটি টকা বছৰি 200 কোটি টকা দিয়াৰ এটা কথা আছিলে কিন্তু আমি দেখিব পাইছোঁ যেহেতুকে আমাৰ কেইবাটা সংগঠনৰ বলিদানৰ কাৰণে আজি ডেভেলপমেণ্ট কাউন্সিল আমি পালোঁ কিন্তু দেখিব পাইছোঁ আমি এই ডেভেলপমেণ্ট কাউন্সিলত কোনো ধৰণৰ চৰকাৰে পুঁজি এৰা নাই আমাৰ যেহেতুকে বছৰি 200 কোটি টকা এটা পুঁজি এৰাৰ কথা আছিলে কিন্তু এই 200 কোটি টকা লাষ্টত গৈ 200 টকাও নাহিল গতিকে আমি আদিবাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি যিসকল নেতৃত্ব দি আছে আদিবাসী ৱেলফেয়াৰ এণ্ড ডেভেলপমেণ্ট কাউন্সিলত তেখেতসকলক আহ্বান জনাইছোঁ তেখেতসকলে যি চুক্তি কৰি গৈছে এই চুক্তিটো আখৰে আখৰে ইমপ্লিমেণ্ট হ'ব লাগিব আৰু যদি তেখেতসকলে কৰিব পৰা নাই তেখেতসকলে পদত্যাগ কৰিব লাগে আমি নৱপ্ৰজন্মক আকৌ এই ডেভেলপমেণ্ট কাউন্সিলত আমি অন্তৰ্ভুক্ত কৰাম গতিকে যি ধৰণৰ চৰকাৰে পুঁজি দিব লাগে সেই ধৰণে দিয়া নাই তেখেতসকলে অকণমান সৰু সৰু এটা টোপ লৈ তেখেতসকলে বিলাহী জীৱন এটা জীয়াবলৈ আহিছে গতিকে আমি ডেভেলপমেণ্ট কাউন্সিলৰ যিসকল চেয়াৰমেন ডিপুটি চিএম আছে তেখেতসকলক আমি আহ্বান জনাইছোঁ আদিবাসী ছাত্ৰ সন্থাত তেখেতসকলে যি ধৰণে উন্নয়নমূলক ৰাজ্যক যি ধৰণৰ শান্তি চুক্তিৰ দেখুৱাইছে তেনেধৰণে শান্তি চুক্তিটো ৰূপায়ণ কৰিব লাগে অন্যথা কিন্তু আদিবাসী ছাত্ৰ সন্থা অনাগত দিনত যিকোনো ধৰণৰ তেওঁলোকৰ ওপৰত ব্যৱস্থা ল'বলৈ আমি ওলাই আহিম যেহেতুকে ভাৰত চৰকাৰ আৰু অসম চৰকাৰ আমাৰ অমিত শ্বাহৰ নেতৃত্বত আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিল্লীত গৈ চুক্তি হৈছিল আৰু সেই চুক্তিত আদিবাসীসকলৰ যি ন্যায্য প্ৰাপ্য দাবীসমূহ যিখিনি সাংবিধানিক ৰাইটছ আমাৰ তাৰ ভিতৰত আমাৰ আছেই তাৰ ভিতৰত মেইনলি আমাৰ আদিবাসী জনগোষ্ঠী জনজাতিকৰণটো সোমাই আছিল আৰু সেই জনজাতিকৰণটো কিন্তু কোনো ধৰণৰ ইমপ্লিমেণ্ট বা কোনো ধৰণৰ আমি এতিয়ালৈকে পাৰ্লিয়ামেণ্ট ছেছন চলি আছে কিন্তু কোনো এমপি বা মানে অন্য কোনো এমপিও তেনেধৰণৰ মানে আমি পাৰ্লিয়ামেণ্টত উত্থাপন কৰিব দেখা পোৱা নাই গতিকে আমাৰ জনজাতিকৰণৰ যোনটো আদিবাসী শান্তি চুক্তিত আছে এই আদিবাসী শান্তি চুক্তিত যোনটো জনজাতিকৰণৰ বিষয়টো অতি সোনকালে ইমপ্লিমেণ্ট কৰিবৰ কাৰণে আমি অসম চৰকাৰ তথা ভাৰত চৰকাৰক আহ্বান জনাইছোঁ